ৰিজাল্ট চাওক না আপোনাৰ মন খুচ হৈ গৈছে মানে মাখি আহিবি গোটেই মৰিব চাওক ইয়াত এইকেইটা মানে খিদাৰ নালগে মানে চব বন্ধুসকল গুড মৰ্ণিং মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি ভিডিঅ'টো আপোনালোকে চাই যাওক, গোটেইখিনি স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে চাব আৰু কিছু দৃশ্য দেখা পাব আপোনালোকে। মই কিছু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আপোনালোকে চাব ভালকে। এইখিনিয়ে এইটো চাওক, খাতৰা ৰ'দ দিছে আজি, খুলি দিয়া হ'ল এয়া, খাতৰা ৰ'দ দিছে। এইটো নাচাইগে ক'ত পাইপত উঠি আছে, এইটো বা খাতৰা পাইপত উঠি আছে মানে বেছি হাত কাম নহয় আৰু মানে কৰি থাকিলে ভালহে লাগে, মানে একদম বঢ়িয়া লাগি যায়, মানে একদম ছেটিছফাইং বুলি ক'ব লাগিব আৰু আৰু যোনে আৰু মই সদায় ৰেকিং কৰা হয়, মানে সদায় ৰেকিং কৰিলে ভাল। আপোনাৰ কিছুমানে দুবাৰো কৰে, ৰাতিপুৱা এবাৰ গধূলি এবাৰ, মই দুবাৰ নকৰোঁ, মই এবাৰেই কৰোঁ, যিহেতু ৰিজাল্ট ভালে পাইছোঁ এবাৰ কৰি। মানে এইটো কৰিলে আপোনাৰ এমনিয়া গেছগিলা শেষ হয়, প্লাছ আপোনাৰ লিটাৰটো ড্ৰাই থাকে। ইয়া চাওক পূৰা ড্ৰাই, আৰু মুৰ্গীগিলা ৱেট ভাল হয়, গ্ৰ'থ ভাল হয়। ইয়াৰ পিছত মই ইয়াতে স্প্ৰে মাৰ দিয়া হয় ইয়াতে, ধুনীয়াকৈ আপোনালোকক দেখাম কি স্প্ৰে মাৰোঁ এতিয়া মই। ইয়াৰ পিছত বাকী এইখিনিয়ে এনেকুৱা মাৰা হয়। এতিয়া মই এইখিনি মাৰিম আৰু 110 ফুট দীঘল আছে, এইটো এনেকুৱা মাৰিম আপোনালোকক। এতিয়া মই স্প্ৰে মাৰা টাইমত দেখাম আকৌ। মই এইখিনি কৰি লওঁ, যিহেতু কষ্ট হয় ধৰি পিনে, আপোনালোকক অলপ দেখাই দিলোঁ। মই এটা বঢ়িয়াকৈ স্পীডকৈ কৰি লওঁ। তো বন্ধুসকল এইটো চাওক খতম। গৰম লাগিছে বাৰু অলপ, আজি বতৰটো ধুনীয়া কৰিছে। বন্ধুসকল চাওক, পূৰা জিলিকি দিছোঁ, পূৰা ৰ'দ দিছে আজি। ৰাতিপুৱাটো সদায় এনেকৈয়ে কৰে, অলপ 8-9টামান হৈ গ'লে আৰু বতৰটোৱে চেঞ্জ হৈ যায় নহয়। বন্ধুসকল ৰেকিংটো কৰা হ'ল, যিহেতু এইটো থৈ দিওঁ জেগাত। এইটো ধুনীয়া দেখিছেনে? মই মাজত সোমাই আছোঁ না, ইফালে হৈ যায় আছে, এইকাৰণে চাইডে থাকিছে। মানে এবাৰ দানা দিলে পূৰা আহি যাব। যিয়ে নহওক CRDৰ স্প্ৰে আনি থৈ দিয়া হৈছে। যোনসকল ফাৰ্মাৰ সিহঁতে গমেই পাব, এইটো বেছি নাই আৰু এইটো 1 খোপা দিম এতিয়া। আৰু এটা বস্তু মিক্স কৰিম, ইয়াৰ লগতে আৰু এটা বস্তু মিক্স কৰিম। আৰু 1 খোপা লৈ লোৱা হ'ল, এতিয়া এইটো এনে বঢ়িয়াকৈ ঢালি দিম, দিয়াই হ'ল। আৰু এইপিনে এয়া পানী আৰু এইটো B904 মিক্স কৰা হ'ব ইয়াতে। এইটো দুটা মিক্স কৰি দিলে আৰু অল ক্লিয়াৰ, ফাৰ্মটো পূৰা অল ক্লিয়াৰ, একো টেনশ্যন ল'ব লগা নাই, পূৰা ফ্ৰেছ, পূৰা ফিক্স গন্ধাই CRD কিবাটো স্প্ৰেটো পূৰা ফিক্স নাহে। এতিয়া পানীটো ইয়াতে দিলোঁ মই, চাই থাকক। এইটো B904 দিয়া হ'ল বন্ধুসকল। ফাইনেলি পানী গৈ আছে, পানী এইটো 3 লিটাৰ হয়, 9 লিটাৰ পানী দিম, 9 লিটাৰ। তো বন্ধুসকল উঠাই ল'লোঁ কান্ধত। এইটো এনেকৈ দিলেই হ'ল ধুনীয়াকৈ। পানীৰ পৰা আৰু ফিডাৰৰ পৰা অকণমান ভালকৈ চাই চিতি, যিহেতু পানীত বা ফিডাৰত নপৰেগৈ, যিহেতু মুৰ্গীৰ কাৰণে ভাল নহয়, এইটো ছাডেন মৰ্টেলিটি হৈ যায় নিজে খাই পালে। যিয়ে নহওক, ইয়াৰ পিছত আপোনালোকক কি কৰোঁ দেখাই আছোঁ। বাকী এইখিনিয়ে, এইটো চাওক, এইটো খুলি লোৱা হৈছে।
এতিয়া দিম দানা চাওক দানা খুলি লোৱা হৈছে কিন্তু ইমান দৌৰি নাই কৰা কাৰণটো জানেনে আপোনালোকে কাৰণটো হ'ল ৰাতি ফিডটো ভালকৈ দিয়া হৈছে আৰু ইহঁতে ইমান মানে দৌৰি নাই কৰা ইয়াত কিন্তু দিলে ধুনীয়াকৈ কেইটা মানে উঠি খাব ভোক লাগিলে খাব দিলে খাব ব্ৰইলাৰ আৰু দিলে খায় যিয়ে নহওক দানাখিনি দিলোঁ তাৰপিছত আহি আছোঁ মেইন কথালৈ আপোনালোকক ক'ম কেনেকৈনো মাখি মাৰিবও লাগে চাই থাকিব বন্ধুসকল দানা ঢালি দিয়া হৈছে ইয়াত চাওক এইকেইটাক চাওক এইকেইটা মানে খিদাৰ নালগে মানে বাল্টিঙৰ পৰাই খাই দিয়ে দিছে ইয়াত দেখিছেনে কেনেকৈ জুচ লাগি আছে এইপিনে দিয়া হোৱা নাই এইপিনে দিম দেখিছে শুই আছিল অলপ আগত কি ধুনীয়াকৈ এতিয়া দানা যেতিয়া দিয়া হৈছে লগালগ উঠি আহিছে দেখিছা এইটো আৰু এইকেইটাইতো ইয়াতে খাই আছে তো বন্ধুসকল বাকী কাম কৰাখিনিতো হৈ গ'লে এতিয়া আমি মেইন কথাত আহিছোঁ এইটো চাওক দেখিছেনে কি এইটো মাখি গোটেই মাখি এইটো চাওক এয়া ভালদৰে চাওক একদম কাষৰ পৰা দেখাইছোঁ এইটো 3খন কাঁহী লৈছোঁ কাঁহীত পুৰা খাতৰা বস্তু এটা মিলাই দিছোঁ আপোনালোকে কমেণ্ট কৰিব জানিব মন যদি মানে একদম অতি কম খৰচতে এইটো চাওক ৰিজাল্ট চাওক একদম বেছি নহয় মাত্ৰ 30 টকা খৰচ কৰিলে এইটো ৰিজাল্ট পাব আৰু আছেহে এবাৰহে ইউজ কৰিছোঁ আৰু আছে বহুত আছে আপোনালোকে কোনোবা ফাৰ্মাৰে যদি চাই আছে এইটোৰ কাৰণে কি ব্যৱস্থা লয় আপোনালোকে জনাবচোন কমেণ্ট বক্সত এইটো ইয়াত প্ৰায় মোটামুটি ইয়াত 3-4 হাজাৰমান মাখি আছে মোবাইলত ইমান দেখাই পোৱা নাই ইয়াত তলত আৰু আছেতো মানে ইয়াত তলত আৰু আছে ইয়াৰ ওপৰে এইটো এটা আৰু মৰি আছে ইয়াৰ চাইডে চাওক এইগিলা চব পুৰা ইয়াত দেখিছেনে কেনেকা ঘূৰে পুৰ খাতৰা মানে ঔষধটো খাতৰা একেবাৰে খাতৰা মানে পুৰা কামত দি দিছে মানে একদম বঢ়িয়া লাগিছে এইগিলা যদি ডিম পাৰিব লাগে কিমান নতুন মাখি ওলাব চাওক ইয়াৰ কাৰণে চাওক এইয়া গোটেই খতম মানে এটা মাখি ডিম নাপাৰাৰ আগতে মানে ক্লাছ এইটো চাওক এইটোৱে আছিল মেইন বস্তুটো চাওক একদম এসোপা মানে এইটো মাত্ৰ দুদিন হৈছে যোৱাকালি লগাইছিলোঁ যোৱাকালিৰ পৰা আজি ৰাতিপুৱালৈকে ৰিজাল্ট চাওক একদম মানে ফাৰ্ষ্ট ৰিজাল্ট এটা মৰিয়ে আছে চাওক ইমান তেনেকুৱা মাখি নাই মানে এতিয়া মোৰ ফাৰ্মত মানে আগতেও নাছিল আগতে ইউজ কৰা নাছিলোঁ মই এইবাৰেই প্ৰথমবাৰ ট্ৰাই কৰি চালোঁ যিহেতু এইবাৰেই অলপ মাখি পাইছোঁ মই মানে ঢাকি থৈ দিয়া হৈছে ন বৰষুণ দি আছে বতাহ দি আছে ইয়াৰ কাৰণে ঢাকি দিয়াৰ কাৰণে অলপ মাখি হোৱা যেন পোৱা কাৰণে মই এইটো ব্যৱস্থা কৰিলোঁ আৰু ৰিজাল্ট চাওক এতিয়া পুৰা মাখি ইমান তেনেকুৱা নায়ে বুলি ক'ব পাৰি এটা দুটাতো থাকেই এটা দুটা চবৰ ঘৰতে থাকে পথাৰত থাকে হয় না নাই অকণমান লেতেৰা পালেতো আহিবই মাখি এইটো কোনো ডাঙৰ কথা নহয় কিন্তু মেইন বস্তু হ'ল কি এইটো চাওক ৰিজাল্ট চাওক না আপোনাৰ মন খুচ হৈ গৈছে মানে মাখি আহিবি গোটেই মৰিব আজিৰ কাৰণে এইখিনি আছিল আকৌ নতুন এটি ভিডিঅ'ত লগ পাম